তো আজি হৈছে ডে নাম্বাৰ 3 মানে 100 কে নোৱালৈকে পুৰা মানে মোৰ ফালৰ পৰা পুৰা চেষ্টা কৰিম না মানে হ'ব পাৰে 100 কে নহব পাৰে সেইটো মই নাজানো আৰু জুনে জুনে ভিডিওটো চাই আছে মানে ধৰি লওক এইটো ভিডিও 10000 মানুহে চাই আছে তো 10000 মানুহৰ অন্তত 2000 মানুহ হলে আপোনালোকে সাবস্ক্ৰাইব কৰি দিয়ক মানে এনে এৰি না যাব ভিডিওটো তো তেতিয়া অন্তত এই যে ইমান দিনে ভিডিও বনাই আছো তো তাৰ মানে কষ্টটো মানে অলপমান সাৰ্থক হ'ব আজি আমি এতিয়া গৈ আছো মানে যোৰহাটত আমাৰ ডিম্পু ভাই আৰু মই মানে আজি বাইক ৰাইড এটা কৰিম বহুত দিন কৰা নাই না বাইক ৰাইড যোৰহাটৰ পৰা ক'ত যাও মই গম নাপাও তাৰ পৰাই আপোনালোকক কৈ যাম মানে নেক্সট তো ভাই প্ৰথম আমি আজি ক'ত যাম যোৰহাট আৰু তাৰ পৰা তো আজি হিমালয়নত যাম বহুত মূৰত মানে এনেইতো কাৰ লৈ যোৱা যায় না মানে আপাৰ আসামলৈকে তো নেক্সট প্লেন আমি তাৰ পৰা কৰিম আৰু তো ভাই ৰেডি যোৱাৰ আগতে মানে ভাতটো প্ৰথমতে খাই যাওঁ এতিয়া আছো গণেশগুৰিত তো এইখন বাইদেউৰ দোকানতে খাওঁ আমি ভাত তো বাইদেউ ভাত হৈছি না নাই ভাত হৈছি কি হে বিচনীখন তুলি লওক মানে আজি লাইন নাই নেকি বাইদেউতে সেইকাৰণে পুৰা বিচনী দি বিচি আছে আৰু এতিয়া আমি ভাত খাম তো আহিলে মানে বাইদেউৰ দোকানতে ভাত খাওঁ তো বাইদেউ কি কি আছে দক টেঙা জোল দক আৰু সূৰ্যদেৱতাৰ প্ৰকোপ দেখি মানে আমি এটা বেলেগ সিদ্ধান্ত ললো মানে আমি মানে এতিয়া বাইকত নাযাওঁ বাইকে ইয়াতে মানে থৈ দিলো এনেকে নেক্সাছ শ্বৰুমত আৰু এতিয়া আমি লৈ যাম জিমনি তো এতিয়াহে মানে কিবা এটা শান্তি লাগিল আৰু অ ভাই শান্তি নাই এতিয়া তো মানে এই যিটো বতৰ দি আছে বৰ্তমান সেই বতৰত মানে বাইক চলা বতৰ একদমেই নহয় মানে যদি বৰষুণ দিলে হয় তেতিয়াহ'লে পুৰা ভিজি লৈও বাইক লৈ গ'লো হয় তো এতিয়া এটা কথা গম পালো যি মানে কি ৰ'দতকে মানে বানপানী হৈ যাওক লগালে কিন্তু বৰষুণ লাগে ভাই শ্ব'ৰুমত মানে মেকানিক নাহাতে মানুহ নাহাতে আমি গাড়ী উলিয়াই লৈ গ'লোঁ এতিয়া মানে মানুহে অহা নাই চাব পাৰে এইফালে চব খালী তো গাড়ী লৈ গৈছোঁ আৰু এই বাইকলৈ আমি কাজিৰঙা আৰু যোৰহাট ইয়াৰ পৰা বহুত দূৰ আছে ন ভাই তো এইফালে চাব পাৰে আমাৰ প্ৰধানমন্ত্ৰীয়ে মানে গোটেই পৰ্যবেক্ষণ কৰি আছে আমাৰ যিটো মানে কালি ঘটনাটো হৈ গ'ল নহয় ইমানজন মানুহ মৰছি প্ৰায় 300 মান হ'ব 300 মানে 241 হৈছে অনলি ফ্লাইটখনত আৰু বাকিটো সেইবিলাকত আছে না আচ্ছা আচ্ছা মানে ক'ব গ'লে গোটাই মিলি মানে 300 মান মানুহ কালি মানে ঢুকাইছে আৰু প্লেন ক্ৰেছটোত মানে বহুত কাজিৰঙাতে কিবা এটা খাই লওঁ আৰু বহুতো যাব বাকী আছে না এইফালে নাৰিকল কাটিছো আৰু যত যিমান ঘটনা গেলা হৈ আছে ভাই এইটো বছৰতে হৈ আছে এই পেহেলগাম এটা হওক গুইলাগুলি ইবাৰ হলতে প্লেন ক্ৰেছ প্লেন মানে ধ্বংস হৈ গেল এতিয়া ভাই এইটো বছৰ কিবা শনিৰ দোষ চলি আছে নেকি চলি আছে ডাইৰেক্ট চলি 100% চলি আছে আৰু কি হয় ভগৱান জানে মানে যিমানে বছৰ আগবাঢ়ি গৈ আছে এনেকুৱা ঘটনা ঘটি আছে যেনেকে আৰচিবি জিক্সি বহুত ডাঙৰ কথা তাতেও ভাই মানুহ খচাত মৰছি কোনবা আৰু কবাত কিবা ঘটনা বহুত কিবা কিবি চলি আছে মানে আমাৰ নিজৰ জীৱনটোৰে ৰিস্ক নাই আহি পাই গ'লো আমি বোকাখাত তো এইফালে চাবৰে আমাৰ লগত ৰিজৱান আছে তো ৰিজৱানে মানে চবৰে অটোগ্ৰাফ লৈ আছে মানে 100 জন ইউটিউবাৰ 100টা অটোগ্ৰাফ আমাৰ ডিম্পু ভাই মানে প্ৰথম দিছিলে এইবাৰ মানে মই দিম মানে তো ভাই এইফালে ডিম্পু দা পিছত ভুকন পাঠক পিছত এইফালে সুমন বিদুৰ ভাই ধ্ৰুৱ অসমৰ তো গোটেইবিলাকৰি অটোগ্ৰাফ লয় আৰু এতিয়া মই দিম মানে মই ইফালে অটোগ্ৰাফ দি দিলো চাব পাৰে মহন্ত 13/6/2025 লাজ লাগে কি মানে মই অসমত থাকি কাজিৰঙাৰ ভিতৰৰ গেটখনে দেখা নাই আজিলৈকে তো সেইকাৰণে ডিম্পু ভাই বোলে মোক কাজিৰঙাৰ গেটখন দেখাব ইয়াৰ পৰা কিমান কিলোমিটাৰ যাব লাগে 2 কিলোমিটাৰ গেলি পাই যাম আৰু অলপমান আগত আছে মানে কাজিৰঙাতে আছো বৰ্তমান ক'ৰবাত এটা হাতী ঘোঁৰা কিবা দেখা পালেও মানে সন্মানটো থাকিল হয় একোৱেই নাই দেখোন ভাই গৰুহে দেখি আছো চব কাজিৰঙাৰ মেইন গেট আৰু এইফালেদি মানে সোমাব লাগে এতিয়া মানে চব পানী হৈছে না সেইকাৰণে এতিয়া বন্ধ আৰু এতিয়া যাব নিদিয়ে আৰু তলেদি যাম বুলি ভাবিছিলো নাযাওঁ দে এতিয়া আৰু এইফালে দীপক দাৰ দোকান এনেকৈ প্ৰভাতৰ দোকান এনেকৈ মানে দোকান আছে আৰু বস্তুবিলাক কিনিব পাৰে আপোনালোকে অ'কে কিবা মিহিমুখ গেট এইটো তো চলো আহি পাই গ'লো আমি হোটেল ৰুম আৰু এটা কথা কৈ দিওঁ আপোনালোকক এই আপোনালোকে হয়তো শুনি আছে মানে এয়াৰপ্লেন ক্ৰেছ কি হৈছিল ন এইবিলাক তো আচলতে হৈছিল কি মানে আহমেদাবাদৰ পৰা মানে আমাৰ ইউকেলৈকে মানে লণ্ডনলৈকে এখন মানে ফ্লাইট মানে যাব পুৰা ৰেডি হৈছিল মানে পুৰা ধুনীয়াকৈ গৈছিলে আৰু উৰি কিনে তো তাৰ পিছতে 10-15 মিনিটমান দেৰিকে মানে যিটো হ'ল মানে কেতিয়াও মানে বিশ্বাস কৰিব নোৱাৰা আৰু শুনিব নোৱাৰা ঘটনা এটা হৈ গ'ল মানে এৰোপ্লেনখন গৈ মানে কিবা কিবি মানে প্ৰব্লেম হৈ গ'ল আৰু ইঞ্জিনৰ গৈ কিনে এটা খুন্দা মাৰি মানে 300 জন মানে তাতে যিবিলাক পেচেঞ্জাৰ আছিল সকলোবিলাক মৃত্যু হৈ থাকিল তো বহুত বেছি শুনি বেয়া লাগিল তো মই ভাবিলোঁ ভিডিঅ' এটা বনাই দিওঁ আৰু আহমেদাবাদৰ মানে ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা মানে 625 ফিট ওপৰলৈকে মানে ফ্লাইটখন গৈছিল তাৰপিছত মানে তাৰে ভিতৰৰ পৰা পাইলটে মানে কণ্ট্ৰল ৰুমত খবৰ দিছিল তো খবৰটো পাইছিলহে মাত্ৰ মানে বেলেগ একোৱে কৰিব নোৱাৰিলে তেওঁলোকৰ হাতত একোৱে মানে উপায় নাছিলে যে
খবৰ দিয়া মাত্ৰকে ডাইৰেক্ট গৈ কিনে বিল্ডিঙত মানে ডাইৰেক্ট খুন্দা মাৰি দিলে ফ্লাইটখনে আৰু যিটো বিল্ডিঙত মানে ক্ৰেছটো হৈছে তো সেইটো বিল্ডিং আছিল মেডিকেল কলেজ এখনৰ মানে হোষ্টেল আৰু হোষ্টেলত যিবিলাক ষ্টুডেণ্ট আছে আৰু ডক্টৰ চক্টৰবিলাক আছে তেখেতসকলে মানে ধুনীয়াকৈ আৰু কিবা কিবি কৰি আছিল আৰু চাহ পানী খাই আছিল ফূৰ্তি কৰি আছিল আৰু তো হঠাৎ মানে প্লেনখনে গৈ কিনে ৱালৰ বাহিৰৰ পৰা ডাইৰেক্ট টক্কত দি দিলে মানে খুন্দাই দিলে আৰু তাতে যিবিলাক ষ্টুডেণ্ট আছিল যিবিলাক ডক্টৰ আছিল তেওঁলোকো মানে মৃত্যু হ'ল কিছুমান নিহত হ'ল কিছুমান আহত হ'ল মানে এনেকুৱা টাইপ হৈ গৈছে ভাই আৰু দেশৰ কণ্ডিশ্যন বৰ্তমান ইমান এটা ঠিক নহয় ভাই ইয়াৰে আগতে হৈছিল মানে পেহেলগাম এটেক তো পেহেলগাম এটেকৰ পিছতে এইবাৰ হ'ল প্লেন ক্ৰেছ আৰু এটা মই নিউজ শুনি আছোঁ থাইলেণ্ডৰ পৰা মানে দিল্লী আহি আছিল এখন প্লেনে তাতে বোলে বোমা ৰাখি থৈ ফ্লাইটখন যিহেতু আমাৰ আহমেদাবাদৰ পৰা একদম পুৰা এই লণ্ডনলৈকে যাব লগা আছিল মানে 6,500 কিলোমিটাৰ যাত্ৰা অতিক্ৰম কৰিব লগা আছিল তো সেইকাৰণে পুৰা একদম ফুল টেংক আছিল মানে তেলৰ একদম কমি নাছিল 60,000 লিটাৰ তেলেই আছিল মানে কাৰ মানে ফ্লাইটখনত আৰু যিহেতু ইমান দূৰলৈকে যাব মানে আমাৰ আহমেদাবাদৰ পৰা একদম লণ্ডনলৈকে তো সেইকাৰণে পুৰা ফুল টেংক আছিল গাড়ীখনত 80,000 লিটাৰ মান তেলেই আছিল ক'ব গ'লে আৰু আমাৰ আহমেদাবাদৰ পৰা লণ্ডনলৈকে মানে ডিষ্টেঞ্চ কিলোমিটাৰ 6,500 কিলোমিটাৰ মানে বহুত দূৰ যাব বাকী আছিল মানে সেইকাৰণে প্লেনখনত ফুল টেংক আছিল বিল্ডিংটো যেতিয়া মানে খুন্দা মাৰিছিল তো খুন্দা মৰাৰ পিছত যিবিলাক মানে ফ্লাইটত তেল আছিল তো তেলবিলাক গোটাই মানে বিয়পি পৰিছিল গোটাই বিল্ডিংটোত আৰু গোটেই যিমানখিনি কাষত বিল্ডিং আছে সেইটো বিল্ডিং আছে তো গোটেইবিলাক বিল্ডিং মানে চাৰখাৰ হৈ জ্বলি গৈছিল আৰু 170 জন পেছেঞ্জাৰ আছিল আমাৰ ইণ্ডিয়াৰ পৰা আৰু 53 জন আছিল ব্ৰিটিছৰ পৰা আৰু পৰ্তুগীজৰ পৰাও মানে কেইজন মানে এনেকৈ আছিল আৰু মানে ক'ব গ'লে বেলেগ বেলেগ দেশৰো আছিল আৰু মানে আমাৰ ইণ্ডিয়াৰো আছিল মানে প্লেন ক্ৰেছটোত মাত্ৰ এজন পেছেঞ্জাৰ মানে আমাৰ ইণ্ডিয়াৰ পৰা তেওঁ মানে ভগৱানৰ কৃপাত কিবাকে বাচি আহিল আৰু মানে বহুত কিবা কিবি খুনখাত হৈছে আৰু হাতে চাতে মুখৰ চুখত বহুত কিবা কিবি হৈছে তথাপিতো কিন্তু ভগৱানৰ কৃপাত তেওঁ বাচিল বতৰ বিজ্ঞানী হওক মানে তাতে কণ্ট্ৰল ৰুমত হওক তেওঁলোকে কোৱা মতে মানে যিবিলাক বতৰটো একদমেই ঠিকে আছিল আকাশ একদম ক্লিয়াৰ আছিল কোনো ধুমুহা বা কিবা কিবি এইবিলাক একোৱে নাছিলে তো প্লেন ক্ৰেছ হ'ল কিয় তো সেইটো এটা প্ৰব্লেম বহুত চিন্তনীয় বিষয় হৈ পৰিছে বৰ্তমান টাইমত মানে না ইঞ্জিনৰে কিবা ফেইলিয়াৰ হৈ গ'ল না আগৰ পৰাই কিবা প্ৰব্লেম চলি আছিল না কি মানে তেনেকুৱা টাইপ তো এইটোৱে ভিডিঅ' আছিল তো সকলোৱে মানে গম পালে কেনেকুৱা ধৰণৰ মানে আজি বেয়া ঘটনা এটা হৈ গ'ল আজি নহয় কালি ঘটনা আৰু সেই ঘটনাটোৰ পৰা ময়ো বেছি বহুত দুখিত আৰু আমাৰ সমগ্ৰ আমাৰ ইণ্ডিয়ান মানে ভাৰতবাসীও গোটেই দুখিত যাতে এনেকুৱা ধৰণৰ মানে আৰু মানে ক্ৰেজ হওক বা কিবা কিবি হওক ঘটনা সেইবিলাক যাতে ঘটনা কেতিয়াও নহয় তো ভগৱানৰ ওচৰত সেইটোৱে প্ৰাৰ্থনা দিয়ক তে আজি ভিডিঅ'লৈ বাই বাই